নমস্কাৰ বন্ধুসকল, প্ৰথমতেই ব্লগটোলৈ স্বাগতম জনাইছোঁ। সেইদিনা হাঁহ এটা আনিছিলোঁ। ঘৰৰ পিছে হাঁহ খোৱা মানুহ ভাইটি আৰু মইহে। বাকী মানুহ হাঁহ পিছে হাঁহ খাব নোৱাৰে। এটা হাঁহ অনাৰ অৰ্থ এটা আছিলে, আলহী আছিলে। কিন্তু মই আলহী চালহীবোৰ দেখুৱাই নাথাকোঁ। মই মাত্ৰ হাঁহটো প্ৰথমতেই এনেকৈ গুচাই দিলোঁ, গৰম পানী দি পেলাই। আৰু হাঁহটো নুপুৰিলে খাবলৈ জানো ভাল হয়। বাকী কাটি বাচি ৰেডি কৰি দিলোঁ। আজিকালি দাগ উঠাবোৰ দেখুৱাব নোৱাৰি ৰাইজ, বৰ দিগদাৰ হৈ যায়। ইউটিউবত দাগ উঠা দেখুৱাব নোৱাৰি। বাকী মাংস এনেকৈ নিলোঁ ভিতৰলৈ নিবলৈ মানে হাঁহটো বনাম। আমি এনেকৈ মায়ে এফালে হেৰিও বনাই আছে, বাকী আদা নহৰু কাটি এইবোৰ পিঁয়াজ চিয়াজ কাটি পেলাই চব ৰেডি হৈ আছে, দেখিছে নহয়। মায়ে মানে ভিতৰত বনাই আছিলে ভাত চাত। মই তাত গৈ পেলাই বস্তুখিনি ৰেডি কৰিবলৈহে গৈছোঁ, কিন্তু বনাম আকৌ জুইতে। বাকী মোৰ ভিডিঅ'বোৰ দিয়া দেৰি হৈছে মানে মোবাইলটো অকণমান কিবা এটা বেয়া হৈছিলে, সেইটো কাৰণে ভিডিঅ' কেইটামান দিয়া দেৰি হৈছিলে। বাকী আজি ভিডিঅ'টো অকণমান শ্বৰ্টকৈ দিছোঁ, কিনো হয় চাওঁচোন। বাকী ৰাইজ, হাঁহ মাংস সেইদিনাখন ফ্ৰাই বনাইছিলোঁ, আলু চালু দি টিপটপ এনেকৈ ফ্ৰাই বনালোঁ। আৰু হাঁহ মাংস কালাৰটো ক'লা হ'লেহে ভাল লাগে বোলে খাবলৈ। ক'লা কিন্তু হ'ল আকৌ দেই ৰাইজ। বনোৱাত বৰ এটাও বেয়া নহয়, কিন্তু সিমানো ভাল নহয়, একেবাৰে মাষ্টাৰ চেফ টাইপৰ নহয় আৰু। তথাপিতো যি কি নহওক, এনেকৈ বনাই মেলি টিপটপ খালোঁ। বাকী নতুন ভিডিঅ' এটাৰ লগত আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই।